নমস্কাৰ। আপোনালোকৰ পদৰেণু শিৰত লৈ আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ নামঘোষাৰ 137 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰোঁ মই মহামূৰ জন আমি প্ৰভু তজু দাস আকে মানি জগবাস খমিও কচি মধুসূদন ৰাম খমিও কচি মধুসূদন সহস্ৰ আতি অপৰাধ দিনে ৰাতি কৰোঁ মই মহামূৰ জন আমি প্ৰভু তজু দাস আকে মানি জগবাস সমীউকৰ শ্ৰী মধুসূদন। হে জগতৰ গৰাকী, তোমাৰ চৰণত দিনে ৰাতিয়ে সহস্ৰ অপৰাধ কৰি আছোঁ মই মূৰ। হে প্ৰভু, মই তোমাৰ দাস, ইয়াকে জানি হে শ্ৰী মধুসূদন তুমি মোক ৰক্ষা কৰা। আকৌ কৈছোঁ, হে জগতৰ গৰাকী, তোমাৰ চৰণত দিনে ৰাতিয়ে সহস্ৰ অপৰাধ কৰি আছোঁ মই মূৰ। হে প্ৰভু, মই তোমাৰ দাস, ইয়াকে জানি হে শ্ৰী মধুসূদন তুমি মোক ৰক্ষা কৰা। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। ঘোষাভাগত দাস্য ভক্তিৰ চৰম ভাৱ প্ৰকাশ কৰিছে। জীৱ ভগৱানৰ পৰা পৃথক নহ'লেও মায়াজনিত জ্ঞানৰ দ্বাৰা জীৱই নিজক স্বতন্ত্ৰ বোধ কৰে। মন বুদ্ধি চিত্ত চকু কৰ্ণ নাসিকা জিভা ছাল পানী পদ বায়ু উপস্থ আদি ইন্দ্ৰিয়সমূহ মূলগতভাৱে জ্বৰ হ'লেও মায়াত আবদ্ধ হৈ কৰ্মসমূহ নিজে কৰা বুলি ভাবে। দাস্য ভক্তিত ভক্ত আৰু জীৱৰ এই পাৰ্থক্য সদায় থাকে। মায়া অজ্ঞানতাই জীৱক পৰিচালনা কৰে বাবে সকলো ক্ষেত্ৰতে সাক্ষ্য বাৎসল্য মধুৰ বা প্ৰেম ভাৱ আদি ৰসত যিসকল ভকতে ভক্তি কৰে তেওঁলোকৰ দাস্য ভাৱৰ গভীৰতা সিমান প্ৰকট হৈ নাথাকে। কিন্তু দাস্য ভাৱত ভক্তি কৰা ভকতসকলে সদায় এই ভাৱ দৃঢ়ভাৱে ধাৰণা কৰে। তেওঁলোকৰ বিশ্বাস এই যে কৃপাময় হৰি আমাৰ প্ৰভু আৰু আমি তেওঁৰ একান্ত ভৃত্য। আমি দিনে ৰাতিয়ে অজ্ঞানবশতঃ কৰ্ম অনুশীলন কৰোঁতে যি অপৰাধসমূহ সিদ্ধ হয় নিজৰ ভৃত্যহেন মানি আমাৰ সকলো অপৰাধকে তেওঁ ক্ষমা কৰিব। মাধৱদেৱ মহাপুৰুষ জনাই এই ঘোষাত দাস্য ভক্তিৰ শ্ৰেষ্ঠতম ভাৱৰ নিবেদন কৰিছে। হে মধুসূদন, তুমি সমস্ত জগত ব্যাপী আছা। মই তোমাৰ দাস আৰু তুমি মোৰ প্ৰভু। মই মহামূৰ ভাৱে দিনে ৰাতিয়ে সহস্ৰ অপৰাধ কৰিছোঁ। মোক তোমাৰ নিজৰ দাস হেন মানি
সকলো অপৰাধৰ পৰা মুক্ত কৰিবা। আজি ইমানতে সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নামঘোষাৰ 10 নং উপদেশ ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিম। ঘোষাভাগ হ'ল, যাৰ পুত্ৰ সবে অত্য হৰিত শৰণলৈয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া, পিতৃগণে ত্ৰিপিটিক পায়। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।